yes no গোটে সোমাই গৈছে ধুনু মানে বৰ্তমান ধুনু আৰু নুনুৱে যিখন যুঁজ লাগিছিলে সেই যুঁজখনত তুমিও হৈ আহিছিলা জয় কিন্তু সঁচা কথা ক'বা নকৰিবা ভয় বৰ্তমান সময়ত আমাৰ গোটেই অসমত বৰ্তমান এতিয়া ধুনু আৰু ধুনুৱে লৈ ল'লে আমাৰ টপাংকুলৰ ভাগৰ নুনু বৰ্তমান ফেচবুকত আৰু ইনষ্টাগ্ৰামত অকল এহাল কপলে ভাইৰেল হৈ আছে ইমানে ভাইৰেল হৈ আছে মানে ৰন থনথনকে কি কম আৰু ৰাইজ মানে ফেচবুকটো ইনষ্টাগ্ৰামটো খুলিব নোৱাৰি কেৱল আমাৰ টপাংকুল আৰু এফালে আমাৰ 16 বছৰীয়া মৰম লগা ধুনু মই তাকে চিন্তা কৰিছোঁ আমাৰ 16 বছৰীয়া যে ধুনুৱে যে লৈ ল'লে টপাংকুলৰ ভাগৰ নুনু গাড়ীখনে সৰু হ'ব পাৰে কিন্তু ইঞ্জিনটো হেভি ইয়াতে মই আজি কথা এষাৰ ক'বলৈ বুলি আহিলোঁ বহুতে কৈ আছিলে ছোৱালীজনীক বহুতে দুখ দি আছে বহুতে আকৌ টপাংকুলক আমাৰ দুখ দি আছে ইয়াতে মই ক'বলৈ যাওঁ ইয়াত অকল এজনৰ দুখ নাই ইয়াত সেইটো কিন্তু সঁচা কথা এজনৰ নাই দুখ কাৰণ দুইজনৰে আছিলে এইটোৰ প্ৰতি ভোক ইয়াত আছে যদি অকল দুইজনৰে সমানে দুখ আছে কিয় কৈছোঁ আমাৰ 16 বছৰীয়া ধুনু ইমানখিনি যেতিয়া ভলুকা বা যেতিয়া ৰন থন ল'ব পাৰিলে তাইতো এইবিলাক নজনাকে নাই যে টপাংকুলৰ ৱাইফ আছে ল'ৰা ছোৱালী আছে বিয়া পাতা বুলি মানে আমাৰ 16 বছৰীয়া ধুনুৱে আছে টপাংকুলৰ লগত দিলে হুই কিন্তু ধুনু তুমি ডেকালৰ লগত বুকুত লগাই দিলা জুই নজনাকেতো নাই ন ইমানখিনি জানি বুজিয়ে ইমানখিনি আগবাঢ়ি পিনি ভলুকা বা লৈ আছিলে মানে সেইটো পালেছে মজাটো যে পাই তুমি কেনেকে গম পালা নে আগে পিছে পাইছিলা বৰ্তমানতো বহুতখিনি ভিডিঅ' ভাইৰেল হৈছে আৰু বা কিমান ভিডিঅ' আছে ধুনু কেনেকে পাৰিলা হে বাপৰে মোৰ মাথাই মানে জ্বৰে উঠি গৈছে মোৰ ভাবি পিনি আৰু মানে ধুনুৱে পাৰিছে বাবে লৈছে তাতে তোমাৰ কিয় ফাটি গৈছে কটি হ'ব দিয়া তুমি নকৰিবা দুখ বুজিছো তোমাৰো আছে ভোক আৰু এফালে আমাৰ টপাংকুল নিজৰ ছোৱালীৰ বয়সৰ এজনী ছোৱালীৰ লগত একদম তাৰ সেই ভলুকা বা দি আছিলে টপাংকুল চালা কম নহয় তই দেই মানে এখন হাতে নাবাজে চাপৰি বুজিছা নহয় পাপৰি দুইখন হাত লাগিব তেতিয়াহে বাচিব সেইবাবে এজনক নিদিবা দুখ কাৰণ দুইজনৰে আছিলে ভোক ইয়াতে সেইটোৱে কথা মই ক'বলৈ গৈছোঁ যে অকল এজনীৰ ছোৱালীজনীৰ গাতে দুখ নাই বা অকল টপাংকুলৰ গাতে দুখ নাই দুখ আছে দুইজনৰ গাতে সমানে দুখ আছে ইমানখিনি জানি বুজিও তেওঁলোকে ভলুকা বা দি আছিলে এফালে মাইনাই ভলুকা বা লৈ আছিলে বৰকৈ কিছুমানে মোক কমেণ্ট কৰিছে কমেণ্টত কৈছে কিয় ভিডিঅ'টো বনাব লাগে কিয় লাজ লাগিছে নেকি সিহঁতি যেতিয়া কামটো কৰিবলৈ লাজ কৰা নাছিলে তে আমি বনাবলৈ কিয় লাজ পাব লাগে তো সেয়াই কথা বাকী পোষ্ট পাইছিলোঁ যে তেওঁলোকে বৰ্তমান কোৰ্ট মেৰেজ কৰিছে ঠিকেই আছে সুখী থাকক সেয়াই আৰু কংগ্ৰেচুলেশ্যন জনাইছোঁ মোৰ ফালৰ পৰা বাকী ভিডিঅ' কোনে কোনে চালাহে হাৰামি হত চালা কমেণ্টত কৈ যাবি মই তাকে চিন্তা কৰিছোঁ ধুনু আৰু মানে নুনু টপাংকুলৰ কথা কৈছোঁ তেওঁলোকৰ কোৰ্ট মেৰেজটো কেনেকৈ হ'ল কাৰণ মানুহে যে কৈ আছে 16 বছৰীয়া ধুনু মোৰ মতেতো 16 বছৰীয়া ছোৱালীজনী কোৰ্ট মেৰেজটো হ'ব নালাগে কাৰণ সেইটো বাল্য বিবাদ পৰে আৰু আজি যদি ধুনু আৰু নুনু জেগাত যদি কোনোবা অন্য ধৰ্ম হোৱাহেঁতেন এতিয়ালৈকে এইটো ৰঙাঘৰৰ আলহী হৈ গ'লে হয় কিন্তু এতিয়া আমাৰ অসমৰ কিছুমান অন্ধভক্তসকল নিমাত কিয় মই জানো মোৰ মতে বাল্য বিবাহটো প্ৰত্যেকটো ধৰ্মৰ মাজতে মানে বাধ্যতামূলক কৰিব লাগে যে কোনো বাল্য বিবাহ কৰিব নোৱাৰে আজি যিসকলে বাল্য বিবাহ কৰে ডাইৰেক্ট ৰঙাঘৰৰ আলহী বনাব লাগে মানে দৰা নহয় বলো সঁচা কথা ক'ব আজি ভিডিঅ' চাই কেনেকুৱা লাগিল যদি ভাল লাগিছিল লাইকটো কৰিব চেনেলটো যদি ছাবস্ক্ৰাইবটো কৰিব ধুনীয়াকৈ কমেণ্ট কৰি জনাব পাৰিলে যদি শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু আছিলে ভিডিঅ' এৰিছোঁ জয় অসম